এই টিউবৱেলৰ ওচৰত যে চেনেলটো আছে কানো পৰি আছে যে আৰু কেলে সেইযোৰ পেলাই থৈছো সেইযোৰ পিন্ধিব লাগে ফাটিলে সেইযোৰ কাম কৰোঁতে পিন্ধিব পাৰিবি নহয় ফাটিলে মানে কোনফালে ফাটিলে বাৰু মই ভালেই দেখিলোঁ চাইছিলোঁ তলফালে ফাটিলে একো নহয় কাম কৰিব পাৰিবি নহয় কালি ৰাতি বৰষুণ দিয়ে গম পাওঁ নাপাওঁ মই কিমান 12টা নে 1টা বাজিলে মন্দিৰ পাওঁ পাত ছিঙা মানুহ 5টা আছেহি মানে বাগানত পাত ছিঙি আছে মোৰ হেতি 6টা মই ভাবিছোঁ ময়ো পাত ছিঙিম যোৱাকালি এনেকৈ মানে এদিনৰ আঁতৰি বৰষুণ দি আছে আৰু পাছফালে আমাৰ যিটো পুখুৰী নৈ এই পুখুৰীটোৰ পানীখিনি ওলোৱাৰ বাট নাই পানী জমা হোৱাৰ বাট আছে ধৰক বাগানত পানী হ'লে মানে বৰষুণ দিলে বাগানৰ পৰা পানীটো চলি আহি পুখুৰীত জমা হয়হি কিন্তু ওলোৱাৰ বাটটো থোৱা নাই ওলোৱাৰ বাটটো থ'ব লাগিছিলে কিন্তু ভুল কৰি থৈছোঁ ওলোৱাৰ বাটটো থ'ম এতিয়া মানে এনেকুৱা কৰিবলগীয়া হৈছে কাৰেণ্টৰ মটৰৰ দ্বাৰা পানীবোৰ উলিয়াবলগীয়া হৈছে আৰু পানীটো বেছি হৈ গ'লে বাগানৰ ফালে জীপটো বেছিকৈ পাই যায় আৰু সেই য'ত জীপ পাই যায় ন চাহ গছৰ সেইখিনিত মানে চাহ গছত পাত নোলায় এতিয়া পানীটো উলিয়াই দিলে ভাল আৰু এতিয়া ঘৰত মটৰটো থকাৰ কাৰণে মটৰটো অন কৰি পুখুৰীত থকা সেই বেছি হৈ থকা পানীখিনি এতিয়া উলিয়াইছোঁ এইমাত্ৰ মই মটৰটো অন কৰিছোঁ বাকী মানুহে চবে পাত ছিঙি আছে ময়ো ছিঙোগৈ দোকান কৰি থৈছোঁ খাস্তা বিস্কুট এপিটি আনি থৈছোঁ মাক কৈছোঁ যে 12:30 বজাত চাহ পানী অকণ আপুনি বনাই দিব মই হ'লেও ঘৰৰ পৰা আনিমগৈ নহ'লে ঘৰত দি থৈ গ'লে ভাল আৰু এইটো এটা পুখুৰী যথেষ্ট দ মানুহৰ তল যোৱা পুখুৰী যে চিবিয়ে খান্দিছিলোঁ আৰু সেই জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ মাহত এই পুখুৰীটোৱে বহুত সহায় কৰে বাগানত পানী দিওঁ যে চাহগছত পানী দিলে কি হয় আৰু পাতটো আনতকৈও মানে সোনকালে পোৱা হয় পাওঁ মানে পাতটো বিক্ৰী কৰিব পাৰি চাহ গছৰ সেই কলম কটা বাগানত পানী দিয়া এই গোটেই খৰচটো ওলাই আহে এই বছৰ সেই প্ৰথম কোটা পাত বিক্ৰী কৰি 27,000 টকা পাইছিলোঁ কলম কাটোতে গৈছিলে 12,000 টকা পানী দিয়াত ধৰিছোঁ মই 10,000 টকা ডাল বাচিছিলোঁ কমেও 5,000 টকা 5-6,000 টকা ডাল মানে বাগানৰ কাম হৈছিলে এইখিনি গোটেই হিচাপ কৰিব লাগিব ন মই পিন্ধি থকা সেই কাপোৰ কানিখিনি খুলিলোঁ কাম কৰা ড্ৰেছ পিন্ধিছোঁ পানী এগিলাচ খাই লওঁ ঠাণ্ডা পানী যাওঁ 10-15 কেজি ছিঙিব পাৰিলেও হ'ব হে মানুহ এজনী কথা কৈছে চোলা গোটেই তিতি সৰ্বনাশ পাত ছিঙি আছোঁ আমি এইফালে 4টা ছিঙি আছোঁ সেইফালে 2টা ছিঙি আছোঁ 6টা মানুহ
আৰু 2 ঘণ্টামান লাগিব চাগে আমাৰ ঘৰৰ বাগানত পাত ছিঙি হৈ যাব। এখন বাগান আছে ৰিজৰ্ট লৈ থোৱা, তাত ছিঙিব পৰা হ'বগৈ বাৰু, ছিঙো বুলি ক'লে। বল হৈ গ'ল। অঁ মোহন বোলা, পাতটো ঠিকেই ওলাইছিলে ন? পাতলা হোৱা নাই, হেঙা বাগান পালোহি। হে বোলা ঐ আহি ডিম বেচ, গাড়ী আহিলে। ঐ বৰ্তা, গাড়ী আহিলে। ব'ল সোমবাৰে ধৰিব সোনকালে। কোনে? বৰ্তাই গালি দিবই আৰু, জানো কেলে দিছে এতিয়া। পলাইছে এইটো পলাইছে, চুৰ কৰি পেলাইছে, চুৰ কৰি ধৰ সন্ধিয়া। নামিব পাৰোঁ নে?